বৰ্তমান মই উপস্থিত আছোঁ গণেশগুৰি উৰণক্ষেত্ৰত, য'ত শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে নিশাটোৰ ভিতৰতে স্থাপন কৰা হৈছিল মাৰ্বল পাথৰৰ টাব। আৰু এই সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থাক লৈ উত্থাপন হৈছে একাধিক প্ৰশ্নৰ। বহুত মাৰ্বল পাথৰৰ টাবসমূহৰ পৰা এতিয়া মাটি খহি পৰিছে, লগতে সেই মাৰ্বল পাথৰৰ টাবসমূহ ফাট মেলিছে। আজি সেই দৃশ্য আপোনালোকক দেখুৱাম। আপোনালোকক দেখুৱালোঁ যে গণেশগুৰি উৰণক্ষেত্ৰত শপত গ্ৰহণৰ পূৰ্বে নিশাটোৰ ভিতৰত এই মাৰ্বল পাথৰৰ টাবসমূহ সজাই তোলা হৈছিল আৰু তাৰ সেই টাবসমূহ ভাঙি খহি পৰিছে। আৰু সেই দৃশ্য আজি আপোনালোকক দেখুৱালোঁ। আৰু এই সৌন্দৰ্য বৰ্ধনৰ ওপৰত এতিয়া একাংশ নাগৰিকৰ মনত অসন্তুষ্টি প্ৰকাশ পাইছে। আৰু কৰদাতাৰ ধনসমূহ এনেধৰণে অপচয় নকৰি সুপৰিকল্পিতভাৱে যদি এই ব্যৱস্থাসমূহ হাতত ল'লে হয়, হয়তো বেছি ফলপ্ৰসূ হ'লে হয়। আৰু আপোনালোকে কি ভাবে আমাক কমেণ্ট যোগে জনাব। আৰু আপোনালোকে চাই থাকিব আমাৰ অসম।